নমস্কাৰ বন্ধুসকল, জি টেকনিকেল ফাৰ্মিংলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এই চেনেলটো যদি আপোনালোকে নতুনকৈ আহিছে, লাইক কমেণ্ট শ্বেয়াৰ কৰি ল'ব। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া হ'ল মেইন ভিডিঅ'টো হ'ল মই গাহৰি ফাৰ্ম 2 নম্বৰ ফাৰ্মখন ষ্টাৰ্ট কৰি আছোঁ। মই এয়া চাই লওক, এইটো বনাই আছোঁ অলৰেডি, চাই লওক। এইটো দীঘলটো 50 ফুট দিয়া হৈছে, তাৰপিছত আৰু বহলটো 27 ফুট, তাৰপিছত টোটেল 12টা ৰুম দিয়া হৈছে। এইটো একচুৱেলি যিসকলে নতুনকৈ ফাৰ্ম ষ্টাৰ্ট কৰিম বুলি ভাবিছে সেইসকলে ধৰক এনেধৰণে আপোনালোকে বনাব, যাতে আগলৈ যাতে পস্তাবলগীয়া নহয়। এইটো চাওক, দীঘলটো আপোনালোকে 12 ফুট দিব, এইটো লংটো আপোনাৰ 12 ফুট দিব, আৰু এইটো বহলটো এইটো খুটাৰ পৰা এইটো খুটালে আপোনাৰ 8 ফুট দিব, যাতে এটা ধুনীয়াকৈ ৰুম হয়। গতিকে গোটেইকেইটা তেনেকৈ কৰিব। প্লাছ দৰজাখন অলপ খুটাৰ কাষত দিব, যাতে এইফালে গেপ থাকে, ধৰি লওক দানা চানা ধৰক দিব খাটিকে, গতিকে তেনেকৈ বনাব নতুন ফাৰ্মাৰসকলে। একচুৱেলি ইয়াত কিছুদিন আৰু লাগিব কমপ্লিট হ'বলৈ, মানে একচুৱেলি মই নিজে কৰি আছোঁ যে, সেইগতিকে অলপ কিছুদিন টাইম লাগিব। তো আপোনাৰ দীঘলটো দিছোঁ আপোনাৰ 12 ফুট, আৰু বহলটো হৈছে 8 ফুট। এইটো টোটেল হৈছে 12টা ৰুম হৈছে। এইটো 2 চাইডত আছে, এইটো হ'ল মাজতে ৰাস্তা হয়। তাৰপিছত কেনেকুৱা হৈছে জনাব। একচুৱেলি নিজে মিস্ত্ৰী কৰিছোঁ আৰু নিজে বনাইছোঁ, চব টোটেল নিজে, অলপো মিস্ত্ৰী লগোৱা নাই, চব নিজে কৰিছোঁ। অলৰেডি চব নিজেই ৰেডি হৈছে, আৰু কেইদিনমান লাগিব আৰু কমপ্লিট হ'বলৈ। কমপ্লিট হ'লে আপোনালোকক ভিডিঅ' দি যাম বাৰু। চব কেনেকুৱা হৈছে জনাব। এই মাজতে অলপ তামোল গছ কেইজোপামান আছে, একচুৱেলি এইকেইজোপা তামোল গছত তামোল লাগি আছে, সেইকেইটাকে কাটি দিয়া নাই, আৰু কাটিম আৰু। চব আৰু একচুৱেলি কিমান খৰচ হয়, কিমান বাজেট লাগে, আপোনালোকক চব ডিটেইলছ দি যাম নেক্সট ভিডিঅ'ত। টোটেল ভিডিঅ'ত কিমান খৰচ হৈছে, কিমান ধৰি লওক লাগিব এখন গাহৰি ফাৰ্ম বনাবলৈ। যদি আপোনালোকে যদি এই ভিডিঅ'টো যদি নতুনকৈ আহিছে, ছাবস্ক্ৰাইব কৰি দিব, আৰু লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, যাতে মই আগলৈ নতুন নতুন ভিডিঅ' মই আপোনালোকৰ মাজলৈ আগবঢ়াই নিব পাৰোঁ। চব এয়া একচুৱেলি মিস্ত্ৰী নলগোৱা কাৰণটো হ'ল, একচুৱেলি মই নিজে অলপ চলপ জানোৱেই, হ'লেও নিজে শিকাটো দৰকাৰ। চব কাম যদি বেলেগকে দিয়া হয় তেতিয়া দিগদাৰ হয়, গতিকে নিজেও কিছুমান কাম নিজে কৰি চাব লাগে, যাতে নতুন নতুন আইডিয়াবোৰ নিজে উপলব্ধ কৰিব পাৰে। সেই গতিকে মই নিজে ফাৰ্মখন ষ্টাৰ্ট কৰিছোঁ বনাব খাতিকে। আৰু এজন আছে বাৰু পাৰ্টনাৰ, লগত লৈ লৈছোঁ, সেইজনো আছে। একচুৱেলি এই ফাৰ্মখন যে মই ষ্টাৰ্ট কৰিছোঁ, এইখন টোটেল সম্পূৰ্ণ গাহৰি ইনকমৰ পইচা হয়। এইখন ইনকমৰ পইচা হয়, মানে টোটেল ফাৰ্মখন মই মানে গাহৰি পইচাই ইনকমৰ পইচা এখন ইনভেষ্ট কৰিম ইয়াত মোৰ নিজৰ বাজেট নাই এটকাও, সম্পূৰ্ণ গাহৰি পইচা হয় ইয়াত সোমাব। গতিকে আপোনালোকে যাতে ছাপোৰ্ট কৰি যাব, যাতে আৰু অলপ আগবাঢ়িব পাৰোঁ।